আজি চাওক, আজি আপোনালোকে নিৰ্বাচন হৈ গ'ল, আমাৰ ক'বলৈ কি আমি ক'লো বিৰোধী পক্ষসকল তেওঁলোকক ক'লে আজিৰ দিনটোত পিছত 4 তাৰিখে ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ সময়ত ৰাইজে চব জানিব। আজিৰ তাৰিখতো কোন জিকিব, কোন MP হ'ব, সেই কথাবিলাক মানুহে সুধিব খোজা নাই। এই বৰষুণ দিছে, এজাক বৰষুণতে এনেকুৱা ধৰণৰ অৱস্থা হৈছে যে দিন ৰাত আপোনাৰ কাৰেণ্ট নাই। চৰকাৰখন এনেধৰণৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে, তেওঁলোক প্ৰস্তুত নহয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেনেদৰে চৰকাৰখনে ব্যৱস্থা ল'ব লাগে সেই কথাবিলাকৰ কাৰণে এতিয়াও তেওঁলোকে সচেষ্ট হৈ থকা নাই। প্ৰত্যেকখন জিলাত গৈ পানীৰ অভাৱ বা আপোনাৰ বিজুলী বাতিৰ অভাৱ, বিভিন্ন ক্ষেত্ৰত ল'ৰা ছোৱালী পঢ়াৰ অভাৱ, হাহাকাৰ হৈছে। মানুহে বাথৰুমত গা ধুই থকা অৱস্থাত বাথৰুমত পানী নাইকিয়া হৈছে, শুই থকা অৱস্থাত আপোনাৰ কাৰেণ্ট নাইকিয়া অৱস্থা হৈছে। আজি আপোনাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই কথাবিলাক নাপাতি কাউন্টিঙৰ আগতেই যদি কোন জিকিল কোন হাৰিল সেই কথাবিলাক কৈ থাকো, মই ব্যক্তিগতভাৱে যে আমি ৰাজহুৱা জীৱনৰ লগত থকাৰ কোনো আমাৰ অধিকাৰ নাই। ৰাজহুৱা জীৱনৰ লগত থকা মানুহজনে ৰাজহুৱা সাধাৰণ ৰাইজৰ এই সময়ত কি অসুবিধাবিলাক নিৰীক্ষণ কৰি চৰকাৰক ব্যৱস্থা ল'বৰ কাৰণে দাবী কৰিব লাগে। মই চৰকাৰক দাবী কৰিম যে ডিজাষ্টাৰ মেনেজ ডিপাৰ্টমেণ্টটো যদি আছে, এই ক্ষেত্ৰত ৰাইজে দুৰ্ভোগ ভুগিছে, আপোনালোকে অলপ খবৰ লওক। ইলেকশ্যনৰ টাইমত মুখ্যমন্ত্ৰী ইয়াত ব্যস্ত থকাৰ কাৰণে আমাৰ ইয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি বহুতে অভিযোগ আনিছে। আনকি এইকেইটা দিনৰ ভিতৰত বস্তু বাহিনীৰ দাম ইমান বঢ়াই দিছে, ৰাইজে কৰিব নোৱাৰা এটা অৱস্থা হৈছে। এনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে যে মদৰ প্ৰচলনটো বঢ়াবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰিছে। যিখন চৰকাৰে মদ বেছি খাব লাগে বুলি তেওঁলোকৰ নীতিত তেওঁলোকে আগবাঢ়ে, সেইখন ৰাজ্য কেনেধৰণে চলিছে নিশ্চয়কৈ সচেতন লোকসকলে প্ৰত্যক্ষ কৰিছে। এই সময়খিনিত মই ৰিজাল্টৰ 4 তাৰিখলৈকে সকলোকে অপেক্ষা কৰিবলৈ অনুৰোধ কৰি ৰাইজে জীয়াতু ভগা সমস্যাবিলাকৰ প্ৰতি বেছি সজাগ হৈ চৰকাৰক এই বিষয়ে দাবী, চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছো। চৰকাৰখনে চলাব পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিলৈকে যিমান মুখ্যমন্ত্ৰী হৈছে সকলোতকৈ বিফল মুখ্যমন্ত্ৰী। ধাৰ লৈ এখন ৰাজ্য চলাবলৈ কোনো মুখ্যমন্ত্ৰীৰ প্ৰয়োজন নাই। এজন ৰবটক যদি ধাৰ লৈ প্ৰগ্ৰামিং কৰি দিয়া যায় তেওঁ ভালকে চলাব পাৰিব। গতিকে এনে ধাৰ লৈ ৰাইজৰ মূৰৰ ওপৰত ধাৰ জাপি দিয়াটো আপোনালোকে এই ক্ষেত্ৰত মই ভাবো যে ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণে বৰ ভাল লক্ষণ নহয়, অন্ধকাৰ। লাষ্ট কোৱেশ্চন এটা, ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমলে তেওঁৰ বাসগৃহ আছিল সেই ঘৰটো খালী কৰা বুলি প্ৰস্তাৱ আহিছে, তেওঁ কিবা উমান পাইছে নেকি? মই এই কথাবিলাক গম পোৱা নাই। বদৰুদ্দিন আজমল ডাঙৰীয়াই ইয়াত ঘৰটো খালী কৰিছে বুলি মোৰ তাত কোনো তেনেকুৱা ধৰণৰ তথ্য নাই। তেখেতৰ কাম তেখেতে কৰিব, তেখেতে কি কৰে কি নকৰে সেই বিষয়ে মই ইমান খবৰ খাতি ৰখা নাই। এই তাৰিখত মানুহৰ মনবিলাক বেয়া, মানুহে আপোনাৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে হাহাকাৰ লাগিছে, এই কথাবিলাকৰ ওপৰতে মই বেছি গুৰুত্ব দিছো। আজি আমি আহিলো আমাৰ ইণ্টাৰনেল আমাৰ কাউন্টি এজেণ্টসকলে কৰিবলগীয়া কি কি কাম আছে সেইখিনি বিষয়ে আমি আলোচনা কৰিবৰ কাৰণে আহিলো। দুৰ্বী লোকসভা সমষ্টিত ভাৰতবৰ্ষৰ ভিতৰতে কমিউনিকেশ্যনৰ ক্ষেত্ৰত অতি জটিল আৰু বেয়া, আৰু আপোনাৰ প্ৰায় 27 লাখ মানুহ, 50 লাখ পপুলেশ্যন। ইয়াত 6টা স্থানত আপোনাৰ কাউন্টিং হ'ব। 3টা সমষ্টি হ'ব ধুবুৰীত, 2টা সমষ্টি হ'ব বিলাসীপাৰাত, 1টা সমষ্টি হ'ব সৃজনগ্ৰাম অভয়াপুৰীত, 2টা সমষ্টি হ'ব আপোনাৰ গোৱালপাৰা জিলাত, 2টা সমষ্টি হ'ব আপোনাৰ বৰপেটাত, আৰু 1টা হ'ব মানকাছাৰত। গতিকে এই বিশাল সমষ্টিটোৰ কাউন্টিং এজেণ্টসকলক দেখা কৰিবৰ কাৰণে মই আজি প্ৰথমে ধুবুৰীলৈ আহিলো। ধুবুৰী আজি জিলা কংগ্ৰেছ অফিচত আমি আমাৰ কাউন্টিং এজেণ্টসকলক কি কৰিব লাগিব সেই কৰ্তব্যৰ বিষয়ে অৱগত কৰালো। এই সমষ্টিকেইটাত আমাৰ গোলকগঞ্জ সমষ্টি, ধুবুৰী বিধানসভা সমষ্টি আৰু আমাৰ গৌৰীপুৰ বিধানসভা সমষ্টিত আমাৰ ইয়াত আলোচনা হ'ল। ইয়াৰ আলোচনাৰ পিছতে এতিয়া আমি বিলাসীপাৰালৈ যাম। বিলাসীপাৰাত ব্লিচিং জুৰুৱা আৰু বিলাসীপাৰা সমষ্টিৰ আমাৰ কাউন্টিং এজেণ্টসকলক লগ কৰিম। তাৰ পিছতে আজিয়েই আমি গোৱালপাৰালৈ যাম। গোৱালপাৰা পূব সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ আমি কাউন্টিং এজেণ্টসকলক লগ কৰিম। তাৰ পিছত অহাকালি আমি মানকাছাৰলৈ যাম। আপোনালোকে জানে যে মানকাছাৰ বহুত ৰাস্তা ঘাট বেয়া, মেঘালয় গৈ যাব লাগে। গতিকে আমি সেই দিনটোত অকল মানকাছাৰ জিলাৰ বা আমাৰ কাউন্টিং এজেণ্টসকলক লগ কৰিম। তাৰ পিছৰ দিনা আমি সৃজনগ্ৰাম আৰু বৰপেটাৰ 2টা সমষ্টি আছে, এই 2টা সমষ্টিত বৰপেটাত আমি মন্দিয়া আৰু চেঙা সমষ্টিত আমি লগ পাম, আৰু আমি সম্পূৰ্ণভাৱে কাউন্টিং এজেণ্টসকলে যাতে আমাৰ
কাম কৰে ভালকৈ কেনেকৈ কৰিব লাগিব সেই নিয়মসমূহ পালন কৰা 17C ফৰ্ম পাইছে নে নাই এই বিষয়ে সকলো আলোচনা কৰাৰ কাৰণে আজি ধুবুৰী জিলাত আহি উপস্থিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।